নমস্কাৰ ফ্ৰেণ্ডছ, APSC গ্ৰেড 4 কেনেকৈ এপ্লাই কৰিব তাৰ প্ৰচেছটো মই দেখুৱাই দি আছোঁ। ফাৰ্ষ্ট গুগল অন কৰি ল'ব। গুগল অন কৰি পেলাই APSC বুলি টাইপ কৰিব, ঠিক আছে। APSC বুলি চাৰ্চ কৰাৰ লগে লগে আপোনাৰ কি হ'ব, প্ৰথম পেজটো ওলাব apsc.nic.in, ইয়াত টাইপ কৰিব, ঠিক আছে। টাইপ কৰাৰ পিছত ইয়াতে কি হ'ব, একেবাৰে তলফালে যাব, যিটো পেজ ওলাব নতুনকৈ তলৰ পিনে গ'লে হ'ল। তলৰ পিনে গৈ পেলাই ইয়াতে চাওক অপশ্যনটো, ইয়াতে লেটেষ্ট ৰিকুৱাৰমেণ্ট এডভাৰটাইজমেণ্ট বুলি আহিব অপশ্যন, ঠিক আছে। ইয়াতে এপ্লাই বুলি আহিব গ্ৰেড 4ৰ, এইটো এপ্লাই কৰি দিব। এপ্লাই কৰি দি ইয়াতে এপ্লাই হেয়াৰ গ্ৰীণ কালাৰৰ হৈ আছে। এপ্লাই হেয়াৰ টাইপ কৰাৰ লগে লগে টিক কৰাৰ লগে লগে আপোনাৰ কি হ'ব, নতুন পেজ খোল খাব, ঠিক আছে। নতুন পেজত কি কৰিব আপোনালোকে, ফাৰ্ষ্ট আপোনাৰ কি হ'ব, নটিফিকেশ্যন আহিছে। নটিফিকেশ্যন মানে সেল্ফ ডিক্লাৰেশ্যন আহিব। সেল্ফ ডিক্লাৰেশ্যন মানে এটা ফৰ্ম আছে, ফৰ্ম NXR 1 ফৰ্মটো আপোনালোকে ডাউনলোড কৰি ল'ব। ডাউনলোড কৰি পেলাই কি কৰিব লাগিব, আপোনাৰ ডাউনলোড কৰি পেলাই আপোনাৰ কি হয়, এইটো আপোনাৰ নিজৰ নামটো আৰু ফাদাৰ পেৰেণ্টছৰ নাম, ইয়াতে ডেট আৰু প্লেচ আৰু তলত ছিগনেচাৰ কৰি পেলাই স্কেন কৰি ল'ব, ঠিক আছে। স্কেন মানে কিমান, লেছ দেন 5 MB তলত হ'ব লাগিব, ঠিক আছে। লেছ দেন 5 MB তলত স্কেন কৰি পেলাই আৰু প্ৰিণ্ট কৰি পেলাই স্কেন কৰি ল'লে হ'ল। ইয়াতে চাওক দিয়া আছে আপোনাৰ এইটো প্ৰথম আপোনাৰ নাম, ফাদাৰ নেম, ডেট, প্লেচ, এইটো ছিগনেচাৰ কৰিব, স্কেন কৰিব লেছ দেন 5 MB, ঠিক আছে। লেছ দেন 5 MB, ঠিক আছে। এপ্লাই কৰাৰ পিছত আপোনালোকে কি কৰিব, ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। যদি নতুন হয় তেনেহ'লে ৰেজিষ্টাৰ কৰিব লাগিব, ঠিক আছে। নতুন হ'লে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, আৰু পুৰণা হ'লে তাৰমানে পুৰণা আগতে যদি লগ ইন কৰা আছিলে আপোনাৰ, লগ ইন কৰি ল'ব পাৰে, ঠিক আছে। এতিয়া আমি নতুনকৈ এপ্লাই কৰিম তো, তাৰ কাৰণে আমি ৰেজিষ্টাৰ বুলি অপশ্যন কৰিম, ঠিক আছে। ৰেজিষ্টাৰত আমি টাইপ কৰিলোঁ, টিক কৰিলোঁ। ৰেজিষ্টাৰত টিক কৰাৰ পিছত আপোনাৰ কি কৰিব লাগিব, ফাৰ্ষ্ট এইটো চাওক আপোনাৰ এটা পেজ ওলাই আহিছে, নতুনকৈ পেজ, য'ত আপোনাৰ কি হয়, ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে যি ডাটা লাগে আপোনাৰ ইয়াতে পুট কৰা আছে। ফুল নেম দিব, আপোনাৰ ফাদাৰ নেম, মাদাৰ নেম, জেণ্ডাৰ পুট কৰিব, ইমেইল এড্ৰেছ আৰু মোবাইল নম্বৰ, এই দুটা লাগিব, মোবাইল নম্বৰ আৰু ইমেইল এড্ৰেছ। য'ত OTP যাব, OTP মানে এইটো OTP যাব, চিধা, ঠিক আছে। এই OTPটো ইয়াত পুট কৰিব লাগিব, ঠিক আছে। OTP দুটা বহুত ছেম হয়, ঠিক আছে। ইয়াত ডেট অফ বাৰ্থ বহাব, ইণ্ডিয়ান পাৰ্মানেণ্ট ৰেচিডেণ্ট হয় নহয়, অসমৰ হয়, ঠিক আছে। কাষ্ট কি হয়, SC OBC ইয়াতে দিছে, পাৰ্চন অফ বেঞ্চমাৰ্ক দিছে, ইয়াৰ পৰা হয় নে নহয় আপোনালোকে দেখি ল'ব ডিভিজিটলি। ইয়াত পাৰ্মানেণ্ট এড্ৰেছটো হ'ব ষ্টেট, ডিষ্ট্ৰিক্ট, পিনক'ড, পাছৱাৰ্ড মানে কিমান টাইপৰ হ'ব লাগিব, আপোনাৰ 4 or 3 মেক্সিমাম 4 or 3 কেৰেক্টাৰ্ছ দিলে হ'ল। ইয়াতে OTP এই আপোনাৰ কি হয়, কেপচা আহিব, কেপচাটো ইয়াত পুট কৰিব, ঠিক আছে। আপোনালোকে তাৰপিছতে লাষ্টতহে OTPটো জেনেৰেট কৰিব, ঠিক আছে। OTPটো আপোনাৰ মোবাইল নম্বৰ, ইমেইলত যাব, দুয়োটা ইমেইল ID OTP কি হয়, একে হয় তাৰমানে, ঠিক আছে। ইয়াত পুট কৰিব, তাৰপিছত কি কৰিব, ৰেজিষ্টাৰ কৰি লগ ইন কৰি দিব, ৰেজিষ্টাৰ কৰাৰ লগে লগে কি হ'ব, আপোনাৰ যিটো আছে একাউণ্ট, সেইটো ক্ৰিয়েট হৈ যাব। একাউণ্টটো মানে কেনেকুৱা হয় টাইপৰ ক্ৰিয়েট হ'ব, মোবাইল নম্বৰ আৰু আপোনাৰ এই যে পাছৱাৰ্ড যে পুট কৰিছিলে, এই পাছৱাৰ্ড দি পেলাই লগ ইন কৰিব লাগিব, ঠিক আছে। এই লগ ইন কৰিলোঁ মই, এইটো চাওক আহিছে। মই এজনৰ লগ ইন কৰিছিলোঁ, তাৰমানে ইয়াতে পুট কৰি চাওক, ইয়াতে পুট কৰিলোঁ মই, ঠিক আছে। ইয়াতে কেপচা আহিব, কেপচাটো আহিবলৈ বহুত টাইম লাগে, এডিট হ'ব নোখোজে, তাৰমানে অকণমান ৰখি দিব লাগে, হয়তো 10 ছেকেণ্ড 15 ছেকেণ্ড ৰখি দিব লাগিব আপোনাৰ, ঠিক আছে। এইটো চাওক, কেপচা টাইপ কৰি আছোঁ, নহয়, এইটো চাওক অকণমান টাইম ৰখি দিব লাগিব, তাৰমানে হয়তো 10 ছেকেণ্ড 15 ছেকেণ্ডমান ৰখি দিব লাগিব, ঠিক আছে। তাৰপিছত কি হ'ব, আপোনাৰ কেপচাটো আহিব, এইটো নহ'লে আহিব নোখোজে, ঠিক আছে। কম্পিউটাৰত হ'লে ভাল, মোবাইলত হ'লে অলপ কেপচাটো আহিবলৈ টান হয়। মাজে মাজে ৰিফ্ৰেছ কৰি থাকিব কেপচাটো, কাৰণ বেছি লেট হ'লে আপোনাৰ কেপচা নিউ জেনেৰেট হৈ যায়, দেখিছে। এতিয়াও অহা নাই, এইটো অহা নাই এতিয়াও, ঠিক আছে। নাহিলে আপোনালোকে কি কৰিব, এবাৰ কি হ'লে এই মিনিমাইজ টাইপৰ, হয়তো যদি আহিবলৈ লেট হয়, ঠিক আছে। এটা চিম্পুল প্ৰচেছ দেখাই দি আছোঁ। আহিবলৈ যদি লেট হয়, ডাইৰেক্ট মিনিমাইজ কৰি দিব, ঠিক আছে। মিনিমাইজ কৰি পেলাই ডাইৰেক্ট আকৌ আহিব এই পেজটো, ঠিক আছে। পেজটোত আহিলে এইটো চাওক, কেপচা আহি গ'ল, ঠিক আছে। কেপচাটো কি আছে, 878785, ঠিক আছে। ৰাইট চিন হ'ল, আৰু ইয়াতে লগ ইন কৰি দিব। লগ ইন কৰিলে আপোনাৰ কি পূৰা ডাটাটো আহি যাব, যিটো প্ৰথমে আপোনালোকে কি হয়, ৰেজিষ্ট্ৰেশ্যনৰ টাইমত আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিছিলে যে, সেই গোটেই ডাটা ইয়াতে আহি যাব, ঠিক আছে। গোটেই ডাটা ইয়াতে আহি যাব। ডাটাবিলাক মানে আপোনালোকৰ যিবিলাক কি হৈছে, ফুল নেম, ফাদাৰ নেম, মাদাৰ নেম যি ভৰাইছিলে, মেল ফিমেল, ডেট অফ বাৰ্থ, এজ যিমান আছিলে গোটেই ভৰাইছিলে, ঠিক আছে। এক্সপায়াৰ বিটমেণ্ট হয় নে নহয়, ন' মাৰি দিব, হ'লে য়েছ মাৰি দিব,
আৰু ইয়াতে ডিভিজিবিলিটি দিছে আপোনাৰ ইয়েছ অৰ নো, ঠিক আছে, তাৰমানে কিবা প্ৰব্লেম আছে নেকি। আৰু কি কৰিব ইয়াতে এড্ৰেছ বহাই দিব, এড্ৰেছটো আপোনালোকে কি হ'ব তেনেকুৱা টাইপৰ প্ৰথমে যিটো এড্ৰেছ বহাইছিলে ৰেজিষ্ট্ৰেশ্যন টাইম সেইটো এড্ৰেছ অট'মেটিক আহিব, ছেম এজ হ'লে ছেম এজ মাৰি দিব, অট'মেটিক ফিল হৈ যাব, ঠিক আছে। তাৰপিছত অলপ যাওঁ আমি, ইয়াতে এইটো হ'ল মষ্ট ইম্পৰ্টেণ্ট পাৰ্ট কেনেকৈ হ'ল ইম্পৰ্টেণ্ট মানে আপুনি চাই লওক। এই 200 পিক্সেল কি হয়, কিমান মেগাপিক্সেল, কিমান 520 200 KB ভিতৰত আপোনাৰ ফটো হ'ব লাগিব, ফটোটো কিমান মেক্সিমাম চাইজ হ'ব লাগিব 200 KB, লেছ দেন হ'ব পাৰে কিন্তু মেক্সিমাম তাৰমানে কি হ'ল 200 KB হ'ব লাগিব। আৰু কি দিছে আপোনাৰ এইটো দিছে চিগনেচাৰত দিছে 200 KB, দুটা বহুত আছে, কিন্তু ইয়াৰ হাইট দিছে 200 পিক্সেল এণ্ড 150 পিক্সেল, ঠিক আছে। ইয়াৰে দিছে হাইট 100 পিক্সেল এণ্ড 150 পিক্সেল, গতিকে চিগনেচাৰ আৰু ফটো কি হ'ব লাগিব পুৰা ধুনীয়া হ'ব লাগিব। লাইট কি হ'ব আপোনাৰ কি হ'ব এইটো লাইট কালাৰ বেকগ্ৰাউণ্ড হ'ব লাগিব, মাষ্ট কম্পালচাৰী লাইট কালাৰ বেকগ্ৰাউণ্ড, ঠিক আছে, এইটো দিয়া আছে, ঠিক আছে। আৰু ধুনীয়াকৈ ক্লিয়াৰ হ'ব লাগিব, ব্লাৰ হ'ব নোৱাৰিব, ব্লাৰ হ'লে আপোনাৰ ৰিজেকশ্যন হ'ব, ঠিক আছে, ৰিজেকশ্যন হ'ব। তলত কি দিয়া আছে আপোনাৰ চাওক, ঠিক আছে। এডুকেশ্যন কোৱালিফিকেশ্যন দিছে, এডুকেশ্যন কোৱালিফিকেশ্যনত কি দিয়া আছে আপোনাৰ চাই ল'ব। এডুকেশ্যন কোৱালিফিকেশ্যনত আপোনালোকে প্ৰথমে কি হ'ল এটা কাম কৰিব, যাৰ 8 পাছ আছে 8 পাছৰ ইয়াত দিব পাৰে। নেক্সট কোৱালিফিকেশ্যন কি আছে আপোনাৰ 8 পাছ 9 পাছ 10 পাছ যি আছে পাছ, ঠিক আছে। ইয়াতে প্ৰথমে কি হয় যদি আপোনাৰ 8 পাছ 8 পাছ আপোনাৰ ক্লাছ 10 পাছ বা 12 পাছ আছে, ঠিক আছে, তেনে 10 আৰু 12 বহালে হ'ব। আৰু যদি 8 পাছ আছে অকল 8 পাছলৈ বহাব, ঠিক আছে। তেনে কিন্তু লয়াৰৰ পৰা আপাৰলৈকে যাব, ঠিক আছে। ছেভ কৰি ল'ব, যিমান বহাব খোজে সিমান আপোনাৰ কি কৰে সিমানবাৰ আপোনাৰ পুট কৰিব লাগিব, ঠিক আছে। ছাপ'জ 8ৰ পুট কৰিলে, ক্লাছ 10ৰ পুট কৰিলে, তাৰপিছত ক্লাছ 12ৰ পুট কৰিলে, ঠিক আছে, চিৰিয়েলি আহি যাব লয়াৰৰ পৰা আপাৰ, ঠিক আছে। আদাৰৱাইজ আপাৰৰ পৰা লয়াৰো দিব পাৰে, ঠিক আছে। এনেকৈ ছেভ কৰি ল'ব, ঠিক আছে। ইয়াতে কি হ'ল আপোনাৰ কি ডমিচিয়েল প্ৰুফ লাগিব, ডমিচিয়েল প্ৰুফ মানে ইয়াত কি দিছে আপোনাৰ PRC ইছ্যুড ইন আছাম, PRC থাকিলে PRC দিব, এমপ্লয়মেণ্ট এক্সচেঞ্জ যিটো কাৰ্ড আছিলে আপোনালোকে এপ্লাই কৰিছিলে সেইটো দিলেও হ'ব, ঠিক আছে। ইয়াতে কি হয় 2বাৰ 3বাৰকৈ খুজিছে, ঠিক আছে, মই দেখাই দি আছোঁ। ইয়াত 2বাৰ 3বাৰ মানে ইয়াত এটা খুজিছে, এবাৰ খুজিছে, ইয়াত এবাৰ খুজিছে, ক'ত খুজিছে আপোনাৰ এইটো খুজিছে, ঠিক আছে। ইয়াত আপলোড কৰিব 5 MB তলত হ'ব লাগিব গোটেই, ঠিক আছে। আৰু ইয়াত কি আছে ডিক্লাৰেশ্যন ফৰ্ম স্মল ফেমিলি ডিক্লাৰেশ্যন ফৰ্ম পায় আপোনাৰ নেটত অনলাইনত, সেইটো কি কৰিব আপোনালোকে ডাউনলোড কৰি পেলাই ফৰ্ম এ বুলি আহিব, ডাউনলোড কৰি পেলাই সেইটো কি কৰি ফিল আপ কৰি পেলাই সেইটোকো স্কেন কৰি ল'ব, ইয়াতে আপোনাৰ আপলোড কৰিব লাগিব, ঠিক আছে। আপলোড কৰাৰ পিছত আপোনাৰ মেক্সিমাম ইয়াতে কি দিছে আপোনাৰ আপলোড এজ প্ৰুফ, আপোনাৰ এডমিট কাৰ্ড দিব পাৰে, ঠিক আছে, বাৰ্থ চাৰ্টিফিকেট থাকিলে বাৰ্থ চাৰ্টিফিকেট দিব, অ'কে। ইয়াতে কাষ্ট চাৰ্টিফিকেট থাকিলে কাষ্ট চাৰ্টিফিকেট দিব। আৰু ইয়াতে লাষ্টত কি দিছে আপোনাৰ select examination zone আমাৰ য'ত যি নিয়াৰেষ্ট হয় আপোনাৰ শিলচৰ গুৱাহাটী দি আছে, কোকৰাঝাৰ তেজপুৰ ক'ত কি আছে দি দিব আপোনাৰ, এটাই দিলে হয়, এটাই একচুৱেলি অনলি এটাই একচেপ্ট কৰে, ঠিক আছে, অনলি এটাই একচেপ্ট কৰে, মই গতিকে এটাই দিব। ইয়াতে কি আছে আপোনাৰ কি সেল্ফ ডিক্লাৰেশ্যন দিব, সেল্ফ ডিক্লাৰেশ্যন মানে কি কৰিছিলোঁ প্ৰথমে যে ফাৰ্ষ্ট Annexure 1 যিটো আহিছিলে এপ্লিকেশ্যন ফৰ্ম নটিফিকেশ্যনত, সেই যে ফৰ্মটো আপোনাৰ ছিগনেচাৰ কৰিছিলে আপোনাৰ নেম আৰু আপোনাৰ ফাদাৰ নেম দি পেলাই আৰু তলত ছিগনেচাৰ কৰিব, সেইটো আকৌ আপোনাৰ আপলোড কৰিব লাগিব, লেছ দেন 5 MB তলত হ'ব লাগিব, ঠিক আছে, সেইটো, ঠিক আছে। ইয়াত আপলোড কৰিলে আপোনাৰ ইয়াত টিক কৰিব, ডিক্লাৰেশ্যনত টিক কৰিব, ঠিক আছে। টিক কৰাৰ পিছত আপোনাৰ প্ৰিভিউত যাব, এই যে তলত প্ৰিভিউ দিয়া আছে, তলত কি আছে প্ৰিভিউ বুলি অপশ্যন আছে এপ্লিকেশ্যন, ইয়াতে ছাবমিট কৰিব। ছাবমিট কৰাৰ পিছত আপোনাৰ কি অপশ্যন আহিব, ঠিক আছে, পে'মেণ্ট অপশ্যন আহিব। এই প্ৰিভিউ বুলি কৰাৰ পিছত আপোনাৰ যিমান ডাটা পুট কৰিলে তাৰ গোটেইকেইটা এটা প্ৰিভিউ ওলাই আহিব। তাৰপিছত কি কৰিব সেইটো ছাবমিট কৰিব, ছাবমিট কৰাৰ লগে লগে কি হ'ব আপোনাৰ পে'মেণ্ট অপশ্যন আহিব, পে'মেণ্ট অপশ্যন হোৱাৰ লগে লগে পে'মেণ্টটো আপোনাৰ নেট বেংকিং দি কৰিব পাৰে বা UPI দি কৰিব পাৰে। কৰাৰ পিছত আপোনালোকে কি হ'ব আপোনাৰ যিটো পে'মেণ্ট হোৱাৰ পিছত আপোনাৰ ফৰ্মটো ক্লিয়াৰ হ'ব, ঠিক আছে, ছাবমিট হৈ যাব। ছাবমিট হোৱাৰ পিছত যিটো একনলেজমেণ্ট কাৰ্ড আহে সেইটো আপোনালোকে থৈ দিব, প্ৰিভিয়াছলি আপোনাক যিটো এডমিট কাৰ্ড ওলাব সেই তাৰ নম্বৰে দি পেলাই আপোনাৰ এডমিট কাৰ্ডটো ওলাব পাৰিব, ঠিক আছে। থেংক ইউ।